ইতিমধ্যে এই যে পুৰঞ্জন কৈ আছে আমাক পুৰঞ্জন হৈছে জীৱ আমাৰ প্ৰতিজনৰ জীৱটোৱে হৈছে পুৰঞ্জন আৰু যিগৰাকী কন্যা কথা কৈছে সেইগৰাকী হৈছে প্ৰত্যেকৰ নিজা নিজা বুদ্ধি আৰু যিখন নগৰৰ কথা ইতিমধ্যে ডেকা বহুজনে উল্লেখিত কৈছে আমাক এই দেহৰ এই নগৰখনৰ কথা কৈছে সুন্দৰভাৱে উল্লেখিত হৈছে ইয়াত দেখাইছে ৭খন দুৱাৰ আৰু আমাৰ তলফালে দেখাইছে ২খন দুৱাৰ ইতিমধ্যে সুন্দৰভাৱে উল্লেখিত কৈছে সেইকাৰণে কৈছে যে সেই পুৰঞ্জন ভাইজাগৰাকীয়ে যি খাদ্য গ্ৰহণ কৰে স্বামীও গ্ৰহণ কৰা হয় অৰ্থাৎ আমি মনে যি বিচাৰি খাইছোঁ জীৱই পাই আছে সেইকাৰণে কৈছে এজনে খাই মৰে এজনে কিন্তু নাখায়ো জীয়াই থাকে হয়নে বাৰু এতিয়া আমি এই শৰীৰটো এই ২৪ তন্ত্ৰ এটা খাই আছো তাকে কৈছে বোলে ভাত কোনে খায় ভূতেহে খায় এতিয়া আমি সমস্ত ভূত নেকি বাৰু তাকে কৈছে পঞ্চভূত আমাৰ মনুষ্য শৰীৰটো পঞ্চভূত সেইকাৰণে মনুষ্য আমি ভাত খাওঁ অৰ্থাৎ অন্ন খাওঁ ভাতটো মানে ভুল শব্দ নহয় শাস্ত্ৰত লিখা আছে দশমত আছে আমি যদি অন্ন চাউল সিজা কৈছোঁ তাতে ভাত বুলি ক'লেও ভুল নহয় দশম স্কন্ধত লিখা আছে যে সেইকাৰণে কৈছে এই সমস্তবোৰ মৰি যাব কিন্তু জীৱটো নমৰে জীৱই খাইছে জানো আমি জীৱক খুৱাইছোঁ জানো আমি কিন্তু খোৱাৰ ব্যৱস্থা কৰি দিছোঁ অন্তত অন্য নহ'লেও সপ্তাহৰ ৰবিবাৰে ২ ঘণ্টা আমি জীৱক খোৱাৰ এটা ব্যৱস্থা কৰিছোঁ জীৱই কি বিচাৰিছে খাবলৈ কেৱল কৃষ্ণ নাম বিচাৰিছে সাধু সংগ বিচাৰিছে কৃষ্ণ কথা বিচাৰিছে কিন্তু বাকীবোৰক আমি মনৰ মানে ইন্দ্ৰিয় অভিলাষক মনে যি বিচাৰিছে তাকে আমি বিষয়ত কৰি আছোঁ তথাপিতো এদিন সমস্তবোৰ মৰিব কিন্তু যিজনে নোখোৱাকৈ আছে তেওঁ কোনো নমৰে সেই কথাটো উল্লেখিত কৈছে যে নিজৰ ভাইজাগৰাকীয়ে যি দৰ্শন কৰে তেওঁ তাকেই দৰ্শন কৰে আমি মনে যি দৰ্শন কৰিব বিচাৰিছোঁ জীৱই তাকে দৰ্শন কৰিছে আমি যলৈকে যাব বিচাৰিছোঁ জীৱই তলৈকে গৈছে আৰু আমি যেনেভাৱে যি বিচাৰিছোঁ তেনেভাৱে জীৱই পাই আছে ইয়াতে সুন্দৰভাৱে উল্লেখিত কৰিছে যদিও এভাগী আখ্যান দেখাইছে সমস্ত কিন্তু আমাৰ আধ্যাত্মিক তত্ত্বত দেখাইছে যে জীৱ আৰু বুদ্ধি এই শৰীৰটোক লৈহে আজি পুৰঞ্জন আখ্যানটো সুন্দৰভাৱে বিশ্লেষণ দাঙি ধৰিছে এই কথাখিনিকে নাৰদে প্ৰাচীন বহি ৰজাৰ আগত কৈ আছে যে হে ৰজা তোমাৰ বিষয়ৰ প্ৰতি বৈৰাগ্য ভাৱ আহিল মই বুজি পালোঁ তোমাক মই পুৰণি এটা কাহিনী কওঁ শুনা যে পুৰঞ্জন নামে এজন ৰজা আছিল তাৰ কাহিনীটো আজি কৈ আছে আমাৰ সমস্তবোৰ বুজিবলৈ যে ইতিমধ্যে কৈছে মহিষীয়ে কয় যাকে তাকে সে কৰে আপোনাৰ ইচ্ছাই কিছু নকৰে জীৱই নিজাকৈ একো কৰিব নোৱাৰে এই সংসাৰলৈ জীৱই আহিল এই শৰীৰটোলৈ পঞ্চভূতি কৰি অৰ্থাৎ বুদ্ধি গৰাকীৰ লগত বিবাহ এতিয়া বুদ্ধিয়ে যি কৰিব জীৱই তাকে কৰিব সেইকাৰণে আমাৰ বুদ্ধিটোক আমি কি কৰিব লাগে ঈশ্বৰমুখী কৰিব লাগে গুৰু আশ্ৰয় লৈ সাধু সংগ মাধ্যমে আমি ঈশ্বৰমুখী যদি বুদ্ধি কৰি ৰাখিব পাৰোঁ তেনেহ'লে আমাৰ জীৱই সফল পাব নহ'লে এই বুদ্ধিৰ লগতে জীৱই নৰকত বাস কৰিব লাগিব ওলাবগৈ পিছত সুন্দৰভাৱে ওলাব সেইকাৰণে কৈছে সেই জীৱই নিজাকৈ একো কৰিব নোৱাৰে কাৰণ এতিয়া কি হ'ল সেই বুদ্ধিৰ ওচৰত আজি পুৰঞ্জন কি হৈ গ'ল ঘৰ যোৱা হৈ গ'ল সেইখন ৰাজ্যৰ ৰজা হ'ল তেওঁ ঘৰ যোৱা হোৱাৰ এজন পুৰুষে নিজৰ ভাৰ্যাৰ ওপৰত মাত মাতিব নোৱাৰে ইমানটো কাৰণ কিয় সেই ভাৰ্যাগৰাকীৰ সা সম্পত্তিয়ে তেওঁ অংশীদাৰী হৈ আছে নিজাকৈ নাই তদ্ৰূপ আজি এই কথাখিনিও লিখিত কৈছে এই জীৱই আহি যেতিয়া বুদ্ধিৰ লগত বিবাহৰ শৰীৰত সোমাই গ'ল এই বুদ্ধিয়ে শৰীৰে যলৈকে লৈ যাব তলৈকে জীৱই যাব সেই কথাখিনি উল্লেখিত কৰিছে যে এই কথাখিনিকে নাৰদ বদতি শুনা ৰজা কৌতূহলে এহিমতে পুৰঞ্জনে বিষয়ৰ বিকলে যে হে পুৰঞ্জন ৰজা হে প্ৰাচীন বহি ৰজা এনেভাৱে পুৰঞ্জনে এই বিষয়তে কি হৈ গ'ল তেওঁ বিষয়তে কৰ্ম কৰি আবদ্ধ হৈ ৰ'ব লগা হ'ল নিজৰ ভাইজাগৰাকী মতে তেওঁ সমস্ত কৰ্ম কৰি গ'ল উদাহৰণ দিছে যেনেকৈ এটা বান্ধক হয়নে বাৰু এজন মানুহে নচুৱাই লৈ ফুৰাৰ দৰে যেনেকৈ নাচিবলৈ কৈ তেনেকৈ নাচে আজি বুদ্ধিয়ে যেনেকৈ কৰিব বিচাৰে জীৱ তেনেকৈ যাব লগা হয় যে বুদ্ধি পাশতে পৰি জীৱও নৰকত পৰিব লগা হয় বা জীৱই স্বৰ্গতো যাব লগা হয় আৰু এই বুদ্ধি যদি ভাল হয় জীৱই তেনেহ'লে এই সমস্ত ৰূপৰ
অতিক্ৰম কৰি বৈকুণ্ঠৰ স্থানলৈ যাব পাৰিব। যাৰ গুৰু সমস্ত ব্যক্তি সমস্ত আহক। ইয়াৰ পিছত আৰু সুন্দৰভাৱে পুৰঞ্জন আখ্যান আগবাঢ়ি গৈছে। আমি প্ৰভুজনৰ কণ্ঠে শ্ৰৱণ কৰোঁ। জয়